পোনপ্ৰথমে সুৰতৰংগ সংগীত একাডেমীৰ পৰিয়ালৰ হৈ মই জ্যোতি দিহিঙীয়াই আপোনালোক সকলোকে ভোগালী বিহুৰ ওলগ জনাইছোঁ আৰু লগতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আজি 17 জানুৱাৰী আপোনালোক সকলোৱে জানে ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মৃত্যু তিথি আৰু 2015 চনৰ আজিৰ এই দিনটোতে আমাৰ সুৰতৰংগ সংগীত একাডেমীখনে জন্ম লাভ কৰিছিলে। আজি 10ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস, সেয়েহে আমাৰ প্ৰতিষ্ঠা দিৱস আৰু শিল্পী দিৱস দুইটি অনুষ্ঠান আমি একেলগে উদযাপন কৰাৰ মানসেৰে যান্ত্ৰিকতাৰ পৰা কিছু দূৰত মুকলি আকাশৰ তলত আৰু লেচিয়া নদীৰ পাৰত আজিৰ এই অনুষ্ঠানটি আমি আয়োজনৰ হেতু সকলো একত্ৰিত হৈছোহি। আহক আমি আমাৰ অনুষ্ঠানৰ মাজলৈ যাওঁ। আমি প্ৰথমে এগছি বন্তি প্ৰজ্বলন কৰিব বিচাৰিছোঁ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত। Mahes,